সঞ্জিত আমাৰ খুৰাহঁতৰ ভাড়া ঘৰটোলৈ এজনী বহুত ধুনীয়া ছোৱালী আহিছে সেইজনী মোৰ তই কিন্তু চকু নিদিবি দেই আৰে কোন ছোৱালী আহে কি আহে মোৰ কি দৰকাৰ চকু দিবলৈ হয়নে ভাড়া ঘৰলৈ অহা ধুনীয়া ধুনীয়া ছোৱালীবোৰ তই পতাই ল কোনোবা এজনী তোৰ ফ্ৰেণ্ড কৰ কোনোবা এজনী তোৰ ভণ্টি কৰ কোনোবা এজনী আকৌ তোৰ গাৰ্লফ্ৰেণ্ড হয়নে বদনামী এতিয়া হৈছোঁ ময়েই চবেই লাইন মাৰিবি পিছত বদনামটো পাওঁ মই মুঠতে প্ৰিয়ংকা নামৰ এজনী ছোৱালী আহিছে তাই মোৰ প্ৰিয়ংকা তাইৰ লগত মই কথা পতা নাই কেতিয়া আহিছে এসপ্তাহমান হ'ল তাই ইয়াত আহি সকলো কথা বতৰা পাতি যোৱা ৰুম লৈ থৈ যোৱা আৰু কালি আহিছেহে লগত মাক চাক আছেনে মাকে আহি থৈ গ'ল ৰুমমেট কোন জাননে তই যে ভণ্টি পাতি লৈছিলি লুনা লুনা তেতিয়াতো আৰু মোৰ চিন্তাই নাই সেইবাবেই মোৰ চিন্তা হৈছে তই আৰু লুনাৰ লগত কথা পাতি কি কৰ পাত্তা নাই তই তোৰ লগত পতাই ল'বি চাগে তাইক ধেত তেৰি তই মোৰ বন্ধু আৰে মই মোৰ বন্ধুৰ লগতে অন্যায় কৰিম নে কেতিয়াও নকৰোঁ তই টেনশ্যন নল'বি দে প্ৰিয়ংকা তোৰেই থেংক ইউ দোষ্ট থেংক ইউ ঐ ৰাহুল কচোন মোৰ লগতো চিনাকি কৰি দিবি দে তোৰ হ'লেও মইতো চিনাকি হোৱাত আপত্তি নাই 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 চিনাকি কৰাই দিম ৰ ময়ে বৰকৈ কথা পাতিব পৰা নাই নামটোহে সুধিছিলোঁ জাষ্ট কিবা সহায় লাগিলে মোক কবি তোৰ পৰা সহায় নলওঁৱে নেকি কাৰণ দিগদাৰ পিছত মোৰেই হ'ব ৰাহুল ব্ৰ প্ৰিয়ংকা মোক ৰাহুল ব্ৰ বুলি নামাতিবা দেই মই তোমাৰ দাদা নহয় কেৱল ৰাহুল বুলি মাতিবা তুমিতো মোতকৈ চিনিয়ৰ গতিকে ব্ৰ বুলি মাতিবই লাগিব মই তোমাতকৈ চিনিয়ৰ কিন্তু ব্ৰ বুলি নামাতিবা মোক ৰাহুল বুলিয়ে মাতিবা ফ্ৰেণ্ড হিচাপে লৈ লোৱা আপত্তি আছে নেকি আপত্তি বাৰু নাই তোমাৰ এটা হেল্প লাগিছিল হেল্প মোৰ কেনেকুৱা ধৰণৰ হেল্প মানে তুমি আজি মোক কলেজত ড্ৰপ কৰি থৈ আহিব লাগে একচুৱেলি কলেজখন ভাড়াঘৰটোৰ পৰা মানে তোমালোকৰ ঘৰৰ পৰা খুৰাৰ ঘৰৰ পৰা ওচৰতে তথাপিতো মই তোমাক ইয়ালৈ অহা দেখিলোঁ সেইবাবে মই তোমাকে কৈছোঁহি প্লিজ মোক থৈ আহা না আজি মোৰ কলেজৰ প্ৰথমটো দিন লুনাও আজি কলেজ নাযায় তুমিয়ে মোক থৈ আহিব লাগিব ঠিক আছে দিয়া কোনো টেনশ্যন নাই মই থৈ আহিম আৰু এটা কথা কলেজত মোক কাৰোবাৰ লগত চিনাকি কৰি থৈ আহিব লাগিব তুমি নিজে চিনাকি হ'ব সাহস নাই নেকি সাহস মোৰ আছে কিন্তু ঠাই নতুন মানুহ নতুন সকলোবোৰ নতুন নতুন যে তোমাক বাৰু কালিয়ে চিনি পালোঁ প্লিজ মোক সেইটো হেল্প কৰি দিয়া না ঠিক আছে ওলোৱা তুমি কলেজলৈ মই ওলাইছোঁ গৈ অ'কে ৰাহুল তুমি ইয়াতে ৰৈ আছা প্ৰিয়ংকা আহিলা আৰে তোমাৰ অপেক্ষাতে আছোঁ হাৰে মোক প্ৰথম দিনা তুমি কলেজত দেখাই দিলাহি কলেজখন মোক সকলোৰে লগত চিনাকি কৰি দিলা হ'ল আৰু এতিয়া তুমি মোৰ বাবে এনেকৈ ৰৈ থাকিব নালাগে নহয় গেটত প্ৰথমৰ 3টা দিন তুমি এনেদৰেই গেটৰ ফ্ৰণ্টত ৰৈ আছিলা মই বুজিছোঁ তুমি মই ভিতৰত বা আহোঁতে কিবা অসুবিধা পাওঁ বুলি আমাৰ কলেজৰ গেটৰ ফ্ৰণ্টত মোৰ বাবে এনেকৈ অপেক্ষা কৰি আছিলা কিন্তু এতিয়া মই কলেজলৈ অহা 1 উইক হৈ গ'ল কলেজৰ সকলোবোৰৰ লগত মই পৰিচিত এতিয়া আৰু মোৰ কোনো ভয় নাই তুমি এনেকৈ ৰৈ থাকিলে বহুতে হাঁহিবহে আৰু আন কোনোবাই কি ক'ব জানা তুমি মোৰ বয়ফ্ৰেণ্ড সেইবাবে মোলৈ ৰৈ আছা এইদেহে ক'ব ক'লে কওক দিয়া কোনোবাই সেয়া ক'ব বুলি মই ভয় নকৰোঁ নহয় আৰু বয়ফ্ৰেণ্ড বুলি ক'লেও কওক দিয়া ভালে পাম মই কি যে কথা কোৱা বলা আমি এতিয়া ঘৰত যাওঁ লুনা মোৰ জানা সঁচাকৈয়ে হাঁহি উঠে সিদিনা মই বুজায়ে দিছোঁ বোলো মই এতিয়া কলেজত সকলো লগতে পৰিচিত হৈছোঁ তুমি এনেদৰে মোৰ বাবে ৱেইট কৰি থাকিলে মানুহে বেয়াহে কিবা এটাহে ভাবিব নাই তাৰ পিছতো এইকেইদিনো ৰৈ আছে মই কি কওঁ বাৰু হয়তো ৰাহুল দাদাই তোমাক ভাল পায় এটা কথা সিদিনা মোক সঞ্জীৱ ব্ৰ মানে মোক যে ভণ্টি পাতি লৈছিল সঞ্জীৱ ব্ৰ কৈছিল সিহঁতৰ কিবা আগবাঢ়িছে নেকি মই বোলো কি আগবঢ়াৰ কথা ক'লা বোলে প্ৰিয়ংকা আৰু ৰাহুলৰ মই তেতিয়া ক'লোঁ নাই সেইবোৰ একো নাইচোন এয়াই মই তাক কিমান বুজাম যে মানুহে বেয়াকৈয়ে ভাবিব সেই ল'ৰাটো যে কিহৰ এনেকুৱা বাৰু মই এদিন হেল্প বিচাৰিলোঁতে সদায় মোক দুৰ্বল বুলি ভাবে কিজানি তোমাক সি ভাল পায় আৰে এইবোৰ কি কথা কৈছা তুমি লুনা মই ইয়াত ল'ৰা ভাল পাব অহা নাই নহয় মই ইয়াত পঢ়িব আহিছোঁ আৰু কাৰোবাৰ লগত মোৰ প্ৰেম হ'লেও সেয়া ৰাহুল হ'ব নোৱাৰে ৰাহুল মোৰ ব্ৰ হয় মানে মই দাদা বুলি মাতিবই বিচাৰোঁ কিন্তু মোক দাদা বুলি মাতিব নিদিয়ে ৰাহুল বুলি মাতিব কৈছে ফ্ৰেণ্ড হিচাপত ল'ব কৈছে ঠিকেই আছে সেইবাবে মই ৰাহুল বুলি মাতোঁ কিন্তু লভ ৰাহুলৰ লগত নাই দেই সেয়া অসম্ভৱ বাৰু হ'ব দিয়া আমিনো কি জানো কাৰ মনত কি সোমাই আছে তোমাৰ ক'ৰবাত বয়ফ্ৰেণ্ড আছে নেকি লুনা তুমি মোতকৈ জুনিয়ৰ হয় তুমি মোক আকৌ বয়ফ্ৰেণ্ডৰ কথা সুধিছা যে প্ৰিয়ংকা বা তুমি মোৰ বা হৈ এই ৰুমটোলৈ আহিছা যদিও তুমি মই ফ্ৰেণ্ডৰ দৰে মই মোৰ সকলো শ্বেয়াৰ কৰোঁ তুমি তোমাৰ সকলো শ্বেয়াৰ কৰা এতিয়া এইটো কৈ দিয়া কলেজৰ যে GS পবিত্ৰ পবিত্ৰ দা পবিত্ৰক মোৰ ভাল লাগে সি মোক প্ৰপ'জ কৰিছিলে
মই একচেপ্ট কৰা নাই চাই লওঁচোন কি হয় সেইবাবেহে ৰাহুল দাদাক ইগন'ৰ কৰিছা ৰাহুলক মই ইগন'ৰ কৰা বুলি নহয় ৰাহুলৰ প্ৰতি মোৰ মনত কোনো ফিলিংছেই নাই সেই ভাবৰ সেইটো অৱশ্যে হয় পিছে তুমি ৰাহুল দাদাক মানা কৰিবা দেই এনেকৈ তোমাৰ বাবে ৱেইট কৰি থাকিবলৈ পিছত তোমাৰ আৰু মানে প্ৰবিত্ৰ দাদাৰ ৰিলেশ্যন হৈ গ'লে মানুহে আকৌ এইটোকে বেয়া কৰি উলিয়াই দিব কলেজৰ ষ্টুডেণ্টবোৰে ইটি মানে যাৰ তাৰ কথা বেয়া কৰি উলিয়াতে থাকে কাৰোবাৰ লগত কথা পাতিলেই আকৌ বেয়ালৈ পোনাই দিয়ে সেইটো হয় মইতো মানা কৰিছে নুশুনে মোৰ কথা ৰাহুল তুমি আজিও ৰৈ আছা ইমান মানা কৰাৰ পিছতো তুমি ৰৈ আছা কিয় ৰাহুল প্ৰিয়ংকা আহিলা ব'লা ব'লা এতিয়াৰ পৰা ৰৈ নাথাকো নহয় ব'লা কিয় কিয় তুমি মোৰ বাবে ইয়াত অপেক্ষা কৰি আছা কিয় তুমি মোৰ অপেক্ষা কৰি আছা হা মই পাৰোঁ মই অকলে চলা ফুৰা কৰিব পাৰোঁ মোক কিয় তুমি ইমান দুৰ্বল বুলি ভাবা হা চৰি ব'লা ব'লা তোমাৰ কলেজৰ সন্মুখত তোমাৰ অপেক্ষাত শৰতৰ কবিতা লিখি বাট চাই বহি আহিছোঁ তোমাৰ বাবে শূন্যতাত ডুবি থকা কবিৰ দৰে আকৌ তুমি মোক কিয় মানা কৰা নাহিবলৈ তোমাৰ ওচৰলৈ কবিতাৰ দৰে কথা কৈ মোৰ মন ভুলাব নালাগে ব'লা মোৰ তোমাৰ ওপৰত বহুত বেছি খং উঠিছে খং বেছি নকৰিবা ব'লা ব'লা এই মানুহবোৰৰ পৰা শান্তি নাই আৰু এতিয়া নিজৰ ওপৰতে খং উঠিছে কিয় যে মই হেল্প বিচাৰিছিলোঁ কি হ'ল তুমি ইমান খঙত আহিছা যে কলেজৰ পৰা কি হ'লো প্ৰিয়ংকা বাৰ একো হোৱা নাই এতিয়া মোৰ খং উঠিছে নিজৰ ওপৰতে কিয় মই ৰাহুলৰ পৰা হেল্প বিচাৰিছিলোঁ প্ৰথম দিনা কলেজ যাবলৈ তুমি কলেজ যোৱা নাছিলা সেইদিনা ময়ো নাযাবই লাগিছিল সেইটোৰ পৰা হেল্প বিচাৰি এতিয়া মই পস্তাইছোঁ বা আজিও ৰৈ আছিল নেকি সি তোমাৰ বাবে হয় ৰৈ আছিল হাৰে মই আজি প্ৰবিত্ৰৰ লগত কথা পাতি ওলাই আহোঁতে অলপ দেৰি হ'ল তাৰ বাবে মই দেৰিকৈ আহিলোঁ কিয় দেৰিকৈ আহিলোঁ কি কথা সেইবোৰো সুধিছে সিদিনা আকৌ মোক শৰতৰ কবিতা গাই শুনাইছে মানে মোৰ মাথা গৰম হৈ গৈছে আৰু মই নোৱাৰিছোঁ আৰু কিয় মোৰ অপেক্ষাত ৰৈ থাকিব লাগে কলেজৰ সন্মুখত নাজানো আৰু ৰাহুল দাই কিয় কলেজৰ সন্মুখত তোমাৰ অপেক্ষাত ৰৈ থাকে হয়তো তোমাক ভাল পায় কি ভাল পায় পাই থাকক মইতো ভাল নাপাওঁ মইতো কোৱা নাই মোৰ বাবে ৰৈ থাকিবলৈ ইমান মানা কৰাৰ পিছতো কিয় কথা নুশুনে ইমান দেৰি হ'ল কলেজৰ প্ৰায় ল'ৰা ছোৱালীবোৰ গৈ এদাই হৈছে প্ৰিয়ংকাই কি কৰি আছে তাইতো কলেজলৈ আহিছিল তাই অহা নাই কিয় ওলাই মই ৰৈ আছোঁ বুলি গম পাই তাই ওলাই অহা নাই নেকি ইমান দেৰি লাগিছে ভিতৰলৈ যাবহে মন গৈছে প্ৰিয়ংকা কিবা বিপদত পৰিছে নেকি আকৌ চাবলৈ কি হৈছে প্ৰিয়ংকা কিয় অহা নাই তুমি প্ৰিয়ংকা প্ৰিয়ংকাৰ বাবে প্ৰিয়ংকাৰ কলেজৰ সন্মুখত অপেক্ষা কৰিও মোৰ ভাগৰ নালাগে প্ৰিয়ংকা তুমি যাবা আৰু মোৰ কলেজৰে বহুত কাম আছে ঠিক আছে তুমি এতিয়া কলেজত ৰ'বা নে মই কলেজতে ৰওঁ মোৰ লাইব্ৰেৰীত কিছুমান কাম আছে তুমি যাব পাৰিবা নহয় কিয় নোৱাৰিম পাৰিমতো লাভ ইউ বাই লাভ ইউ টু বাই লাভ ইউ টু প্ৰিয়ংকা মাই গড ৰাহুল আজিও ৰৈ আছা ৰৈ আছে যোৱা তুমি মোৰ মাথা গৰম হৈ গৈছে কিন্তু চোৱা মই তোমাক বহুত বেছি ভাল পাওঁ তুমি এইবোৰ ভুল নুবুজিবা কিন্তু আৰে প্ৰথমৰ পৰা মই সকলোবোৰ জানো তুমি মোক কৈছা মই কিয় ভুল বুজিম তোমাক বাৰু ৰাহুলৰ লগত মই কথা পাতিম ৰাহুলক মই বুজাম মই জানো ৰাহুলক যিদিনা গম পাব ৰাহুলে তুমি মোৰ গাৰ্লফ্ৰেণ্ড বুলি সেইদিনা এনেও ৰাহুল আমাৰ মাজৰ পৰা আঁতৰি যাব তুমি ৰাহুলক সকলোবোৰ সঁচা কথা কৈ দিবা আকৌ ঠিক আছে আজিয়ে মই সকলোবোৰ সঁচা কথা ক'ম তুমি যোৱা এতিয়াই মই কৈ দিওঁ ঠিক আছে মোৰ কাম আছে মই যাওঁ পিছত লগ কৰি মই তাক বুজাই দিম কথাবোৰ অ'কে ৰাহুল তোমাক মানা কৰিলেও কিয় নুশুনা কিয় আহি আছা জানিবৰ মন গৈছে ন তোমাৰ মোৰ পিছত মই তোমাক লাগি থকাটো কিয় বিচৰা নাই শুনা তেন্তে মই এই যে এইখিনি দেখিছিলা মোৰ কাষৰ ল'ৰাজন প্ৰবিত্ৰক ভাল পাওঁ পবিত্ৰ আৰু মই বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড তুমি মোৰ লগত এনেকৈ লাগি থাকিলে মোৰ বাবে এনেকৈ অপেক্ষা কৰি থাকিলে প্ৰবিত্ৰই বেয়া পায় আৰু বেয়া পাওঁ ময়ো সঁচাকৈ কৈছানে তুমি সঁচাকৈ প্ৰবিত্ৰ তোমাৰ বয়ফ্ৰেণ্ড নেকি প্ৰবিত্ৰ মোৰ বয়ফ্ৰেণ্ড বহুত বেছি ভাল পাওঁ মই প্ৰবিত্ৰয়ো মোক ভাল পায় তেন্তে মোৰ মনৰ কথাবোৰ মনতে গুপুতে ৰৈ যাওক অনেক প্ৰশ্ন আছিল তোমাক কৰিবলৈ উত্তৰ দিবা বুলি ভাবিছিলোঁ মোৰ প্ৰশ্নৰ মই বিচৰা ধৰণৰ উত্তৰ কিন্তু নাই তোমাৰ মনতনো কি প্ৰশ্ন আছিল শুনিব পাৰিমনে শুনি কোনো লাভ নাই নুশুনিলেও হ'ব এতিয়া শুনাইতো চোৱা এবাৰ নালাগে দিয়া প্লিজ এবাৰ মোৰ ৰিকুৱেষ্ট ৰাখি তোমাৰ মনত থকা প্ৰশ্নবোৰ কৰাচোন তোমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰাচোন কিয় তুমি মোৰ বাবে মোৰ কলেজৰ সন্মুখত অপেক্ষা কৰি থাকা সেই কথাকে কোৱাচোন আজি যদি তোমাৰ লগত পবিত্ৰ নাহিলে হয় হয়তো তোমাক দেখাৰ লগে লগে প্ৰেমেৰে উপচি পৰিলহেঁতেন মোৰ খালী হৈ থকা হৃদয়খন সন্মুখীন হ'ব লগা হ'লহেঁতেন তুমি মোৰ প্ৰেম আৰু প্ৰেমহীনতাৰ অনেক প্ৰশ্ন দিব লাগিলেহেঁতেন ভালপোৱাৰ প্ৰতিশ্ৰুতি আহিছিলোঁ আজি তোমাক ক'ম বুলি মোৰ মনৰ সকলোবোৰ কথা খুলি কি হ'ব
কলেজৰ সন্মুখত প্ৰেমিক বেহেৰে তোমাৰ কাষত পবিত্ৰক দেখিলোঁ। আকাশত ঘূৰি ফুৰিলোহেঁতেন যদি তোমাৰ কাষত পবিত্ৰৰ অবিহনে মই থাকিলোহেঁতেন। আৰু তেতিয়াই যৌৱনত মাতাল হৈ থকা যুৱকবোৰে ৰোমান্টিক গানৰ সুৰ জুৰিলেহেঁতেন। আৰু নাহো মই তোমাৰ অপেক্ষাৰ এই কলেজৰ সন্মুখলৈ, আৰু কেতিয়াও নাহো এই কলেজৰ সন্মুখলৈ, কেতিয়াও ৰৈ নাথাকোঁ এই কলেজৰ সন্মুখত তোমাৰ অপেক্ষাত, তোমাৰ কলেজৰ সন্মুখত তোমাৰ অপেক্ষাত, আৰু কেতিয়াও ৰৈ নাথাকোঁ। তুমি সুখী হোৱা তুমি। ৰাহুল, ভাল লাগিল তোমাৰ মনৰ কথাবোৰ শুনি। ভাল লাগিল তোমাৰ মনত মোৰ প্ৰতি থকা প্ৰেম ভাৱবোৰৰ কথা জানি। কিন্তু কি কৰিবা, মই তোমাক সেই ভাৱেৰে ভবাই নাছিলোঁ। মই তোমাক কেৱল মোৰ দাদাৰ দৰে ভাবিছিলোঁ। হ'ব দিয়া, তুমি মোক দাদাৰ সলনি বন্ধু বুলি ভাবিবলৈ ক'লা, মই বন্ধু বুলিয়ে ভাবি ল'লোঁ। এতিয়া আকৌ মই তোমাৰ প্ৰেমিকা হ'ব নোৱাৰোঁ। মই পবিত্ৰক বহুত বেছি ভাল পাওঁ, আৰু পবিত্ৰৰ লগত মই মোৰ ভালপোৱা আগুৱাই নিব বিচাৰোঁ। ক্ষমা কৰিবা, তোমাৰ হৃদয়ৰ ভাষা মই নুবুজিলোঁ। ক্ষমা কৰিবা, মই তোমাৰ প্ৰেমিকা হ'ব নোৱাৰিম। ক্ষমা? তোমাৰ কি ভুল? তোমাৰ যাক ভাল লাগে তাকতো ভাল পাবাই। তোমাৰ কোনো ভুল নাই। ক্ষমা তুমি খুজিব নালাগে, ক্ষমা মই খুজিম। মোক ক্ষমা কৰি দিয়া। মই তোমাৰ অপেক্ষাত ইমান দিন তোমাৰ কলেজৰ সন্মুখত ৰৈ তোমাক আমনি কৰিলোঁ। তেনেকৈ নক'বা ৰাহুল, সদায় মই তোমাৰ বন্ধু হৈ থাকিম। তুমি মোৰ বন্ধু হৈ থাকিবানে? কালিলৈয়ে মই ইয়াৰ পৰা গুচি যাম মই চেন্নাইলৈ। মোৰ দাদা থাকে তাত। সি মোক বহুত দিনৰ পৰা তালৈ মাতি আছিল। মই যাবহে পৰা নাছিলোঁ। তোমাক ভাল পাওঁ বুলি ক'বলৈকে হয়তো ৰৈ আছিলোঁ। আৰু আজি এনেকৈয়ে ক'বলগীয়া হ'ল তোমাক মোৰ মনৰ কথা। হ'ব দিয়া, তুমি সুখী হোৱা। বন্ধুত্ব আমাৰ সদায়ে থাকিব। কাষত নাথাকিলেও, ফোন নকৰিলেও, মনৰ পৰা বন্ধু হিচাপে তুমি ভাবা যেতিয়া ময়ো ভাবিবলৈ চেষ্টা কৰিম। মই কালিলৈ চেন্নাইলৈ যাম। কেতিয়াবা যদি জীৱনত তোমাক মোৰ প্ৰয়োজন হয়, মোক মাতিবা, আহিম মই তোমাৰ ওচৰলৈ। ঠিক আছে, কালিলৈ যোৱাৰ আগত এবাৰ মোক মাত এষাৰ লগাই যাবানে? নোৱাৰিম, মোৰ সময় নহ'ব। আজিয়ে বাই দিলোঁ। বাই, হেপী থাকা। বাই ৰাহুল।